কৃষ্ণ বৈষ্ণৱলৈ মোৰ প্ৰতি সেৱা জনাই আজি আমি আপোনাৰ সবলে আগবঢ়াব বিচাৰিছোঁ। মানুহৰ জীৱনত জীৱ মাত্ৰেই আমি মনুষ্য জাতিয়ে শৰণ লোৱাটো অতি আৱশ্যক। শৰণ কি? এই শৰণনো কি? শৰণ আমি কিয় ল'ব লাগে আৰু শৰণ আমি কেনেজনৰ ওচৰত ল'ব লাগে তাৰ বিষয়লৈ আমি আজি আপোনালোকৰ আগত অৱগত কৰাম। প্ৰথম কথা হ'ল শৰণ আমি কিয় ল'ব লাগে। শৰণ মনুষ্যই নল'লে নহ'ব। এই কথা আমি প্ৰথমতে আজি এই পৰ্যালোচনাত আগবঢ়াম। শৰণ আমি কিয় ল'ব লাগে। জীৱ মনুষ্য লোকে এই পৃথিৱীত আহি শৰণ এইটো কাৰণে ল'ব লাগে যে আমি 84 লক্ষ যোনিত এই পাপ যোনিত আমি অতিক্ৰম কৰি আহিছোঁ। সেয়াই হৈছে যুগ পোক তিৰ্ণত লতা আদি কৰি। যেনেদৰে শংকৰ গুৰুৱে কৈছে, উৰেষা বৰ্ণনা এটি কীৰ্তনত কৈছে, দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী 14 ভুৱনে হেন থান নাহি যজ্ঞে নতো যাওঁ আমি। অৰ্থাৎ আমি ক'ত অতিক্ৰম কৰা নাই? এই 14খন ব্ৰহ্মাণ্ড 14 ভুৱনত আমি অতিক্ৰম কৰিছোঁ। সেয়াই হৈছে পাতালেই হওক, সুতলপুৰীতে হওক, ৰসাতলে হওক বা তলাতলে হওক বা ভূভুৱস্ব আদি নহওক। আমি এই 84 লক্ষত গৰু, ছাগলী, কুকুৰ, মেকুৰী, জোক, পোক, কীট, পতংগ আদি কৰি আমি পৰিভ্ৰমণ কৰি আহিছোঁ। সেই জীৱসমূহে ঈশ্বৰ সাধন কৰিব পৰা নাই। ঈশ্বৰ সাধন কৰিব পৰা একমাত্ৰ হৈছে কেৱল মনুষ্য শৰীৰ। এই মনুষ্য শৰীৰতেই মুক্তি পায় পৰম দ্বাৰখন আছে। সেয়ে হৈছে ঈশ্বৰ সাধন। ঈশ্বৰ সাধন কৰিবলৈ হ'লে আমি ঈশ্বৰনো কোন তাক পৰিচয় কৰাই দিওঁতা এজন লাগিব। শৰণ হ'ল তাৰে মুখ্য লক্ষ্য। অৰ্থাৎ শৰণ তালবিয়া শৰ মধনিয়ান। শৰণ অৰ্থ হ'ল প্ৰকৃতাৰ্থত শৰণৰ যদি আমি পূৰ্ণ ব্যাখ্যা কৰোঁ, শ বোলে তালবিয়া শ অৰ্থাৎ এটি মৰা শ। ৰ অৰ্থাৎ ৰমণ কৰি থকা। মধনিয়া ন অৰ্থই নাৰায়ণক বুজাইছে। অৰ্থাৎ এটি মৰা শ, এটি শ ধৰি লোৱা হওক এটি জীৱ, তেওঁ প্ৰাণ আছে, যাৰ হৃদয়ত প্ৰাণ আছে অৰ্থাৎ জীৱনটো আছে। ঈশ্বৰ কৃষ্ণ পূৰ্ণ ব্ৰহ্ম আছে, তেওঁ তাত ৰমণ কৰি আছে। সেই দেহটোৰ পৰা যদি পূৰ্ণ ব্ৰহ্ম নাৰায়ণ যদি তাৰ পৰা আত্মাৰ পৰা আঁতৰি যায়, তেতিয়াহ'লে সেয়া হৈছে শ পৰিণত হয়। সেয়া হৈছে শ। অৰ্থাৎ এটি শ ৰমণ কৰি আছে। সেয়া ৰমণ কোন কৰি আছে? পূৰ্ণ ব্ৰহ্ম নাৰায়ণ, যাৰ হৃদয়ত ৰাম বিৰাজ হৈ আছে। সেয়াই হৈছে শ ৰ আৰু ন
অৰ্থাৎ ৰমণ কৰি আছে সেইজন হৈছে পৰম ব্ৰহ্ম নাৰায়ণ। সেই নাৰায়ণে এই ভেলটোত ৰমণ কৰি থকাৰ বুজাইছে, যাৰ পৰা সৃষ্টি হৈছে শ্ৰী শব্দ সৃষ্টি হৈছে। আমি যদি চাওঁ, যেনেদৰে মৃতকৰ আগত শ্ৰী আমি ব্যৱহাৰ নকৰোঁ, কিয়নো এটি স হৈছে, য'ত প্ৰাণ আছে সেয়া হৈছে শ্ৰী উল্লেখ কৰা হয়, সেয়াটো হৈছে তালবীয়া স চ ৰকাৰ ৰ দীৰ্ঘইকাৰ, অৰ্থাৎ ঈশ্বৰ পূৰ্ণ ব্ৰহ্ম নাৰায়ণ। এই শৰণ অৰ্থাৎ শৰণৰ প্ৰকৃত অৰ্থ হৈছে আশ্ৰয়। শৰণৰ অৰ্থ হৈছে আশ্ৰয়। যে আমি আইগৰ্ভত থাকোঁতে সমস্ত জীৱই ঈশ্বৰ চিন্তা কৰিছোঁ যে প্ৰভু তুমি মোৰ এই নৰকৰ পৰা বাহিৰ কৰা আৰু মই তোমাক গৈ তোমাৰ ভজনা কৰিম। কিন্তু পৰৱৰ্তী কালত এই তিনি তাপময় সংসাৰত যেতিয়া পঞ্চভৌতিক শৰীৰটো বিলীন হয়, ইয়াত আহি পঞ্চভূতত মিলিত হয়, তেতিয়া এই দেহটো অৰ্থাৎ দেৱশিশুটোৱে জানি উঠে যে গৰ্ভত থাকি তেওঁ যিটো চিন্তা কৰিছিল হৰি সাধনাৰ অৰ্থে, এই পৃথিৱীত অহাৰ পিছত সেই সমস্ত তেওঁ পাহৰি গ'ল। কিয়নো ইয়াত দুখ তাপ পীড়া আদি দৈবিক আদি ভৌতিক আধ্যাত্মিকতাৰে ইয়াৰ ভৰপূৰ হৈ আছে। যেনেদৰে মাধৱ পুৰুষে ঘোষাত কৈছে, হে কৃষ্ণ যত জীৱনীত তিনি তাপে হোৱা সন্তাপিত দুঘুৰ সংসাৰ তাপত পৰি আছে, তজু পদছাত্ৰ ছত্ৰপায় অমৃত বৰিষে সৰ্বদা আর ছায়া বিনে নেদেখ আর উপায়। যে ইয়াৰ অৰ্থ হ'ল যে এই পৃথিৱীত দেৱ শিশুটোৱে জন্ম হৈ যে ইয়াত সমস্ত দুখ তাপৰে ভৰি আছে আৰু ঈশ্বৰ কৃষ্ণৰ মায়াই এই জীৱসমূহক আকৃষ্ট কৰি অন্ধকাৰত ডুবাই ৰখাইছে। এই কথাটো দেৱ শিশুৱে জনাৰ পিছত তেওঁ চিঞৰি কান্দিব ধৰিছে। এটি শিশুৱে কান্দিব ধৰিছে। যেনেদৰে এই পৃথিৱীত কোনো শিশুৱেই জন্ম হৈ নকন্দাকে থকা নাই। কন্দাৰ এটি উদ্দেশ্য যে হে প্ৰভু তুমি মোক ক'ত পঠিয়ালা, মই তোমাক যিটো বচন দি থৈ আহিছিলোঁ ইয়াত আৰু এই মায়াৰ মাজত থাকি মই তোমাৰ সাধন কৰিব নোৱাৰিম। গতিকে পৰৱৰ্তী কালত যেতিয়া এই জীৱই এই মায়ামোহত থাকি সমস্ত পাহৰিবলৈ ধৰে, সেইটো কাৰণে আমি সেইখিনি এই জীৱ আত্মা পৰমাত্মাৰ লগত সন্মিলিত কৰিবৰ কাৰণে আমাৰ এই শৰণৰ অতি আৱশ্যকতা হয়। আমি শৰণ যদি নলওঁ তেন্তে আমি এই জীৱনত উদ্ধাৰ হ'ব নোৱাৰিম। মনুষ্য জন্ম পাই আমি জীৱৰ শ্ৰেষ্ঠ মনুষ্য ৰূপত জন্ম ল'লোঁ, কিন্তু আমি পশুৰ দৰে হৈ পুনৰ আকৌ আমি নৰক যন্ত্ৰণা ভুগিব। সেইটোৰ কাৰণে আমাৰ শৰণৰ প্ৰয়োজন। শৰণ মানে কি হৈছে আশ্ৰয়। আমি কৈ গৈছোঁ পূৰ্বৰ দৰে, এতিয়া আমি পূৰ্ণ বিস্তাৰিত ৰূপত আপোনাক খবৰ আগত ক'ম শৰণ মানে কি। শৰণ হ'ল আশ্ৰয়। যেনেদৰে এজন অঘৰীৰ কোনো ঘৰ দুৱাৰ নাই, তেওঁ ৰ'দ বৰষুণ আদি বতাহত তেওঁ ক্লিষ্ট হৈ জীৱন নিৰ্বাহ কৰি আছে। কিন্তু তেওঁ যদি যাওঁতে পথত দাঁতিত এঘৰ গৃহস্থৰ আশ্ৰয় লয়, আশ্ৰয়ত সমস্ত সোমাই যায়। যিজন গৃহস্থই সেইজনক আশ্ৰয় দিব, সেই আশ্ৰয়ত সমস্তখিনি তেওঁ
পাই গ'ল। তেওঁ শয়নৰ কাৰণে এখন সুন্দৰ পালেং লেপ তুলি সহিতে মহ দাহে কামুৰিব নোৱাৰাকৈ এখন আঁঠুৱা আৰু গৃহস্থ তাত খাবলৈ যিমান উপলব্ধ তেখেতৰ কাৰণে আতিথ্য আপ্যায়নৰ সুবিধা হয়, শৌচ প্ৰস্ৰাৱৰ সুবিধাকে ইত্যাদি কৰি সেই আশ্ৰয়কাৰীজনক আশ্ৰয়দাতাজনে প্ৰদান কৰে। তদ্ৰূপ দিনহীনজন এই ব্ৰহ্মাণ্ডত প্ৰভু ভগৱন্ততকৈ দিনহীনজন আৰু কোনো নাই। প্ৰভু ভগৱন্তই পৰম বান্ধৱ। তেওঁ চৰণত যিজনে আশ্ৰয় ল'ব সেইজনক সমস্ততে তেওঁ কৃপা কৰি ফুৰিব। অৰ্থাৎ যিজনে একনিষ্ঠভাৱে কৃষ্ণৰ চৰণ দৈৱকী নন্দনদেৱৰ চৰণত সুদৃঢ়তাৰে কায় বাক্য মন আৰু সুদৃঢ় বিশ্বাসী যিজনে ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ব সেইজনক ঈশ্বৰে কোনো কালে পৰিত্যাগ নকৰে বুলি অৰ্জুনৰ আগত কৈছে। সেয়েহে আমি শৰণ লোৱাটো নিতান্তই প্ৰয়োজন। শৰণ আমি কেনেজনৰ ওচৰত ল'ব লাগে? যিজনে সমস্ত শাস্ত্ৰ বেদান্তৰ তত্ত্বৰে নিপুণ আৰু যিজনে প্ৰাণী দয়া ভাৱ যিজনৰ হৃদয়ত জাগৃত হ'ল, যিজনে সমস্ত ভূততে ঈশ্বৰময় হৰিময় দেখিলে, যিজনে আনৰ প্ৰতি দ্বেষ ক্ৰোধ হিংসা প্ৰতিশোধ দৰে চিন্তাত লিপ্ত নহয়, সেইজনে হৈছে সাধু সন্ত, সেইজনে হৈছে মহন্ত। আৰু তেনে মহন্তৰ জনৰ পৰা এই শৰণ তত্ত্ব ল'ব লাগে। শৰণত বহুতখিনি পোৱা যায়। আচৰণ, আচাৰ বিচাৰ সদাচাৰ। এই আচাৰ অৰ্থাৎ আচৰণ ব্যক্তিৰ মনুষ্য বিশেষে এজন ঈশ্বৰ পৰায়ণৰ লোকৰ আচৰণ, আনজনৰ সন্মুখত থকাজনৰ প্ৰতি আচৰণ কেনেকুৱা, এই তত্ত্বখিনি তাত পোৱা যায়। আৰু বিচাৰ, যেনেদৰে খাদ্য বিচাৰ, যোনি বিচাৰ ইত্যাদি ইত্যাদিসমূহ তেওঁ থাকিব লাগে। ইয়াৰ পিছতে আছে সদাচাৰ, যে শৌচ সদাচাৰ, বাক্য সদাচাৰ, বস্ত্ৰ পৰিধান সদাচাৰ ইত্যাদিকে ধৰি যিজনৰ সম্পূৰ্ণ হয়। এই গুৰু শিক্ষাৰ মতে যদি তেওঁ পালন কৰি আগবাঢ়ে তেতিয়াহ'লে শৰণৰ কালতেই অচিৰে ঈশ্বৰ কৃষ্ণক প্ৰাপ্তি হয়। ইয়াৰ দ্বিতীয়টো, চতুৰ্থটো হৈছে আচাৰ বিচাৰ সদাচাৰ। তাৰ পিছতহে শৰণটো আছে। শৰণৰ তত্ত্বটো ইয়াৰ পিছতহে পোৱা যায়। বহুতে আমাৰ সমাজত আচাৰ বিচাৰ সদাচাৰ এই তিনিটাকে প্ৰদান কৰি শৰণ বুলি কৈ ৰাইজক আভুৱা ভৰি পৰৱৰ্তীখিনি বোলে সমাজত বা বিজ্ঞজনৰ সন্মুখত বা সাধুৰ সমাজত পাব বুলি কয়। শৰণ বুলি ক'বলৈ গ'লে আমি শৰণ কাৰ ওচৰত লৈছোঁ, সেইজন কোন, সেইজনৰ সমস্ত নখচন্দৰ পৰা কেশচন্দৰ পৰ্যন্ত পৰিচয় কৰাই দিয়াটোৱেই প্ৰকৃতাৰ্থত এজন সাধু পুৰুষৰ মহান কৰ্তব্য।
গতিকে আমি মনুষ্য জনম হৈ যেন আমি এই হৰণ তত্ত্বলৈ ঈশ্বৰ সাধনাৰ পথত আগবাঢ়ি যাব লাগে। ধ্ৰুৱই 5 বছৰ বয়সতেই ঈশ্বৰ সাধনাত নামিছিল, কিন্তু তেখেতৰ এই আচাৰ বিচাৰ সদাচাৰখিনি তেওঁ জনা নাছিল। সেইটোৰ কাৰণে দেৱৰ্ষি নাৰদে তেওঁক সেই হাবিৰ মাজতেই এই তত্ত্বখিনি দিছে, ঈশ্বৰ সাধনাৰ তত্ত্ব গধুৰ। অৰ্থাৎ দেৱৰ্ষি নাৰদে শৰণ তত্ত্ব প্ৰদান কৰাৰ পিছত সেই নামৰ দ্বাৰাই, সেই শৰণ তত্ত্বৰ দ্বাৰাই আচাৰ বিচাৰ খোজ সদাচাৰৰ জৰিয়তে ঈশ্বৰ সাধনত ব্ৰতী হৈ তেওঁ নিমিত্তমান 5টা ছমাহ সমকালতেই তেওঁ ঈশ্বৰক পাবলৈ সক্ষম হৈছে। শৰণ লোৱাত বা ঈশ্বৰ সাধন কৰা কোনো বয়সৰ সীমা নাই। প্ৰহ্লাদে 5 বছৰতে লৈছিল, কিন্তু আমি ক'ব বিচাৰোঁ যিসকলৰ 12 বছৰ হ'ল নিশ্চয়কৈ তেখেতলোকে 12 বছৰতেই শৰণটো লৈ ঈশ্বৰ প্ৰয়াণ হওক। আমি ইয়াকে কৈ আজি আমাৰ এই খণ্ড ঈশ্বৰৰ ওপৰত আলোচ্য শৰণ তত্ত্ব আলোচ্য এই বিষয়টো ইয়াতে সামৰণি মাৰিছোঁ। সাধু সমাজে আমাৰ এই ভিডিঅ'সমূহ চাই থাকিব। আমি আগলৈ আৰু ইয়াতকৈ নতুন নতুন তত্ত্বৰে আপোনাসকলক জীৱতৰণৰ পথ আগবঢ়াম। আজিলৈ কৃষ্ণ।